যে ই নাম যিটো ঈশ্বৰৰ নাম বোলে বিষ্ণু কৃষ্ণ নহয়নে অচৈত্য অনন্ত অনেক নাম আছে কিন্তু এই ঈশ্বৰৰ যিটো নেকি প্ৰতিমূৰ্তিতকৈ সেই নামৰ যিটো মহত্ব বহুত তাৰ প্ৰমাণ এটা যুগত হনুমন্তই প্ৰমাণ দি থৈ গ'ল নহয় জানো যে প্ৰভু আপোনাতকৈ আপোনাৰ নামটোহে ডাঙৰ বুলি কৈছোঁ গতিকে সেই নামহে ডাঙৰ বুলি এতিয়াও জন্মতে কথাখিনি কৈ আছে যে হৰিতো অধিক মহানামৰ প্ৰভাৱ এই ভগৱন্ততকৈও ভগৱন্তৰ নামৰ যিটো স্বভাৱ বিৰাট ডাঙৰ প্ৰভাৱ বুলি কৈছে নামৰ বহিব হৰি নকৰন্ত ৰক্ষা আৰু যিজনে সেই ঈশ্বৰৰ নামক দ্ৰোহ কৰিব মানে বিৰোধ কৰিব সেই বিৰোধ কৰাজনৰ কেতিয়াও ঈশ্বৰে ৰক্ষা নকৰে ক্ষমা নকৰে সেইটো কাৰণে কেতিয়াও আমি মানে ঈশ্বৰৰ ভকত হওক বা যিসকলে ঈশ্বৰৰ নাম লৈ আছে সেইসকলক কেতিয়াও আমি নিন্দা কৰিব নালাগে কেতিয়াও তাৰ বিপক্ষে আমি ক'ব নালাগে আমাৰ গুৰুজনে হাক দিছে সেইখিনি ক'বলৈ তুমি ধৰ্ম কৰা কিন্তু আনৰ ধৰ্ম কদাচি তুমি নিন্দিবা হয়নে এইখিনি কথা কৈছে গতিকে এই কথাটো আজিও এই যমৰজায়ো কৈ আছে দূতসকলক কৈ আছে যে ৰাখে হৰি দ্ৰোহীক নামৰ হেন ব্যাখ্যা অচিন্ত মহিমা নাম এৰ আতখেদ আৰু এই যে দ্ৰোহ আচৰণ কৰিলে হৰি ভকতিজনক বা ঈশ্বৰৰ নামক লৈ যি দ্ৰোহ আচৰণ কৰিলে সেই দ্ৰোহ ক'ত খণ্ডন হ'ব বুলি কৈছে সেই অইন ক'তো উপায় নাই বুলি কৈছে যিজনে ঈশ্বৰক দ্ৰোহ আচৰণ কৰিব সেই ঈশ্বৰেহে এইটো মানে ৰক্ষা কৰিব পাৰিব বুলি কৈছে অচিন্ত মহিমা নামৰ এৰ আতখেদ শুনতোৰ সংশয়ৰ দেৱ কৈছে যে অচিন্ত মহিমা যে আমি আমাৰ মানে ভাবিব নোৱাৰা যি নামৰ মহিমা সেই নামৰ মহিমা আজি যিখিনি মনত সংশয় আছে সেইখিনি এই যমদূতসকলক পৰিচ্ছেদ কৰিব বুলি মানে বুজাব যে মহা পাতকৰ ক্ষয়ৰ নিমিত্তে নলাগে হৰিৰ নাম সততে স্মৰিলে পাপ কিমান ডাঙৰ হ'ব পাৰে সেই পাহাৰ সমানো হ'ব পাৰে আকাশৰ সমানো হ'ব পাৰে পাপৰ কোনো লেখজ হয়নে কৈছে যে বোলে ঈশ্বৰৰ নাম স্মৰি থাকিলেতো পাপ ইতিমধ্যে ক্ষয় হৈ গৈ থাকিব নামৰ যিটো প্ৰভাৱ বোলে এখন বনত যেনেকৈ সিংহই মানে তৰ্জন গৰ্জন কৰিলে বাকী মানে এই পশু পক্ষীসমূহ মানে ভয়ত কম্পমান হৈ থাকে ঠিক তেনেধৰণে আমাৰ হৃদয়ত যদি ঈশ্বৰৰ নামটো যদি আমি ধৰি ৰাখিব পাৰিছোঁ তেনেহ'লে আমাৰ দ্বাৰা হৈ থকা যিমানখিনি পাপ কম্পমান হৈ আঁতৰি থাকিব হয়নে গতিকে সেই কথাখিনি আজি যমৰজাই যমদূতসকলক কৈছে যে মহা পাতকৰ ক্ষয়ৰ নিমিত্তে ডাঙৰ পাপসমূহো আমি ক্ষয় যদি কৰিবলগীয়া হয় নাশ যদি কৰিব লাগিব তেনেহ'লে ঈশ্বৰৰ নাম ল'ব লাগিব স্মৰণ কৰিব লাগিব বুলি কৈছে ৰামকৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰো পাপ ভস্ম হৈ তাৰ ৰামকৃষ্ণ নাম বৰ বিশেষ ডাঙৰ নহয় দ্বিতীয় ৰাম নাম নহয় অমিয়া মাধৱী ধৰি অতি সুকোমল পৰম মংগল সবে মংগল পুৰে গতিকে এই ৰামকৃষ্ণ নাম একবাৰ যিজনে লৈছে বুলি কৈছে তেখেতৰ কোটি জনমৰ আমাৰ প্ৰত্যেকজন নৰমনুষ্যৰে জন্মে জন্মান্তৰ যিমানখিনি পাপ গোট খাই আছে বা আমি যদি নাম নল'লে সেই পাপখিনি আমাকহে ঢুকি পেলাব নহয় জানো সেইটো কাৰণে শুদ্ধচিতে নাম ল'ব কৈছে আৰু এই নামে বুলি কৈছে কোটি জনমৰ পাপ বোলে ভস্ম কৰি পেলাব বুলি কৈছে পুৰি ছাই কৰি দিব বুলি কৈছে এই কথাখিনি মই বা বাপসকলে কোৱা কথা নহয় স্বয়ং যমদূতে কথাখিনি কৈ আছে নিজ মুখে কৃষ্ণ